এইটো এটা সেল ঠিক আছে সেলৰ ভিতৰত কি থাকিব নিউক্লিয়াছ থাকিব ঠিক আছে নিউক্লিয়াছৰ ভিতৰত এনেকে পেয়াৰ হিচাপে এই ডিএনএ বিলাক থাকিব ঠিক আছে ডিএনএ মই কি কলো ডিএনএ যদি খালিকে খুলি দিয়ে এনেকে বহুত দীঘল হয় ঠিক আছে তাক আমি ফাৰ্ষ্টে কি কৰো এনেকে কম্প্ৰেছ কৰো ঠিক আছে সেই প্ৰসেসটো কি কয় ক্ৰোমেটিন কয় ঠিক আছে ক্ৰোমেটিন আৰু ক্ৰোমেটিন প্ৰসেসৰ ফলত কি ফৰ্ম হয় হিস্টোনছ ফৰ্ম হয় হিস্টোনছ মিন কি এই দীঘল ডিএনএ ডাল যেতিয়া তুমি কম্প্ৰেছ কৰি দিবা ন সি এনেকে গোল হিচাপে এটা প্ৰটিন মলিকুল ফৰ্ম হ'ব ঠিক আছে এই প্ৰটিন মলিকুল বিলাক কি কওঁ আমি হিস্টোনছ কওঁ এই হিস্টোনছ বিলাকক যেতিয়া আৰু কম্প্ৰেছ কৰি দিবা তেতিয়া ফৰ্ম হৈ গৈ ক্ৰোমোজোম গুগলত দেখাই দিলে ক্লিয়াৰ হ'ব নেকি এবাৰ দেখাই দিছো পিকচাৰ বিলাক দেখাই দিলে ক্লিয়াৰ হয় বাৰু এইটো চোৱা এইটো দেখি আছে নে ক্লিয়াৰ হোৱা নাই নেকি হৈছে এইটো দেখিছানে সো এইটো হল ডাঙৰ এটা ডিএনএ মলিকুল ধৰি লোৱা ওকে ডিএনএ তাক প্ৰথমতে কি কৰিলো কম্প্ৰেছ কৰিলো মানে ক্ৰোমেটিন প্ৰসেসটো লৈ আহিলো আনি পেলাই এনেকে সৰু সৰু হিস্টোন ফৰ্ম হ'ব দেখিছানে এটা ট্যাবলেট টাইপৰ ফৰ্ম হৈছে না হৈছে এই ট্যাবলেটটোক যেতিয়া তুমি আৰু কম্প্ৰেছ কৰিবা তেতিয়া এই এনেকে ক্ৰোমোজোম ফৰ্ম হ'ব ঠিক আছে এই এনেকুৱা ক্ৰোমোজোম বডিত 23 ডাল পেয়াৰ থাকে এতিয়া বুজি পালানে পালা মই গম পাইছো ভিজুৱেলাইজ কৰিব লাগিব বুলি নহলে ব্ৰেইনত সোমোৱা নাই ঠিক আছে এতিয়াটো ক্লিয়াৰ হৈ গল এই ক্ৰোমোজোম বিলাক একেলগে কি কয় জেনম কয় আৰু জিন কোনবিলাক এক মিনিট ইয়াতে দেখা পাম নেকি এইবিলাক এডাল ডিএনএ হয় নাই ডাঙৰ ডাঙৰ এইবিলাক জিন ঠিক আছে যোনবিলাক ফসফেট মলিকুল আছে এইবিলাক কি হয় জিন হয় সৰুতে পঢ়ি আহিছিলা নহয় এটি জিসি এডিনাইন থাইওসিন সাইটোসাইন গুয়ানিন পঢ়িছিলা নহয় পঢ়িছিলা সেইবিলাক কি হয় জিন হয় হল সো ডিএনএ কি এটা কি থাকে বুলি গম পালো জিন থাকে ডিএনএ কম্প্ৰেছ কৰি দিলে কি ফৰ্ম হয় হিস্টোন ফৰ্ম হয় হিস্টোন কম্প্ৰেছ কৰি দিলে কি হয় ক্ৰোমোজোম ফৰ্ম হয় আৰু কম্প্ৰেছ কিয় কৰো কাৰণ তাক সেলৰ ভিতৰত সোমাব লাগিব ঠিক আছে আৰু সেলৰ ভিতৰত তেনেকে 23 ডাল যেতিয়া পেয়াৰ থাকিব এজ এ ক্ৰোমোজোম হিচাপে তাক আমি একেলগে কি বুলি কম জেনম ঠিক আছে জিন হল এইবিলাক এডাল দুডাল ডিএনএ মলিকুলত জি আছে ঠিক আছে জিন একেবাৰে ডিএনএতে থাকে আৰু জেনম হয় গোটেইবিলাক লগ লাগি এতিয়া ক্লিয়াৰ হৈছে নে হৈছে অনলাইনত ক্লিয়াৰ হৈছে Yes, sir. তো এইখিনিলৈকে বুজি পালা এটা মেইন কথালৈ গুচি আহো এটা মেইন কথাটো আমি প্ৰথম পঢ়িব লাগিব সেন্ট্ৰেল ল অফ জেনেটিক যোনটো মই কালি কৈছিলো সেন্ট্ৰেল ডগমা অফ মাইক্ৰোবায়োলজি বা সেন্ট্ৰেল ল অফ জেনেটিক লিভিং সেল আমাৰ বডিটোত কেনেকে চলি থাকে কামবিলাক ঠিক আছে আমাৰ বডিত ডিএনএ থাকে বুলি গম পাই গলা পালা ডি অক্সিৰিবো নিউক্লিক এসিড ঠিক আছে ডিএনএ ফুল ফর্ম ডি অক্সিরিবো নিউক্লিক এসিড এটা ডিএনএ থাকে ডিএনএত কি থাকে জিন থাকে থাকে নাই জিন বিলাকে নিৰ্দিষ্ট নিৰ্দিষ্ট এটা কামৰ কি থাকে তেওঁলোকৰ তাত স্পেসিফিকে কি কাম কৰিব লাগিব হেতু নিৰ্দিষ্ট নিৰ্দিষ্ট এটা ডিএনএ কি কৰে বডিটোক নিৰ্দেশ দিয়ে কাম কৰিবলৈ ইংগিত দিয়ে বা তাৰ পৰা এনাৰ্জি ক্ৰিয়েট কৰে ঠিক আছে এতিয়া বডিত ধৰিলে যিকোনো এটা কাম কৰিব লাগে তাৰ কাৰণে আমাক প্ৰথম কি লাগিব এনাৰ্জি লাগিব নে লাগিব না লাগে লাগিব সেই এনাৰ্জি ক'ৰ পৰা পাম মাইট্ৰকন্ড্ৰিয়া পাম ঠিক আছে এতিয়া এনাৰ্জি থাকিলে হ'ব জানো তোমাৰ বডিত পুৰা এনাৰ্জি আছে তোমাৰ কাম কৰিবলৈ বডিত মানে তোমাৰ নিৰ্দেশ একো নাই তুমি কি কাম কৰিবা সেইটো তুমি একো নাজানা জাস্ট এনাৰ্জি গেইন কৰি আছা কিবা কাম আহিব জানো সেই এনাৰ্জি খিনি নাহিব তেনেকে বডিত এনাৰ্জি ষ্টৰ কৰি থাকি কিবা লাভ হ'ব জানো নহব
সেইটোৰ কাৰণে কি কৰিব লাগিব নিৰ্দিষ্টকৈ স্পেচিফিক এটা কাম কৰিবলৈও দেখাই দিব লাগিব লাগিব নে নাই লাগিব সেই কামটো কোনে কৰে ডিএনএ কৰে ঠিক আছে তাৰ প্ৰসেসটো সিম্পল কি হয় ডিএনএ ৰ পৰা আৰএনএ হয় আৰএনএ ৰ পৰা প্ৰটিন ক্ৰিয়েট হয় এই প্ৰটিন বিলাক আমাৰ ডে টু ডে লাইফৰ প্ৰটিন নহয় কিন্তু ঠিক আছে ডে টু ডে লাইফত প্ৰটিন বুলি ক'লে কি বুজি পাওঁ কণী খাব লাগে জিম কৰিলে ঠিক আছে মাংস চাংস বইল কৰি খাব লাগে ঠিক আছে বা বডিৰ যোনটো প্ৰটিন হল সেইটো হল এটা এনজাইম এনজাইম বুজি পোৱা নে কিবা এটা কাম কৰিবলৈ সহায়ক হয় সি ঠিক আছে হেল্পাৰ বুলি ভাবি লোৱা ঠিক আছে এনজাইম প্ৰটিনটো যোনটো আমাৰ এই প্ৰসেসটো সেন্ট্ৰেল অফ জেনেটিক্সৰ যোনটো প্ৰটিন লাষ্টত প্ৰডাক্ট হ'ব এইটোৰ পৰা সেইটো হল এটা কি হয় এনজাইম ঠিক আছে এই এনজাইমৰ জৰিয়তে এইখিনি বিষয়ে পঢ়িবলৈ কিয় গৈ আছে এটা জিন থেৰাপি ঠিক আছে জিন থেৰাপি কথা বাৰু পিছত আহিম এই যে আমাৰ ভাইৰেল ইনফেকশন যে হয় ঠিক আছে ভাইৰেল ইনফেকশন কেনেকৈ হয় ভাইৰাছৰ পৰাই হ'ব ভাইৰেল ইনফেকশন ঠিক আছে এই যে ভাইৰেল ইনফেকশন হয় ভাইৰাছৰো এটা কি আহিব ভাইৰেল হ'ব কি হ'ব ভাইৰাছটোৱে কি কৰিব বডিত হোষ্ট লৈ পেলাই তাৰ ডিএনএ কি কৰিব ডেভেলপ কৰিব ডিএনএ ডেভেলপ কৰাৰ পিছত প্ৰটিনৰ জৰিয়তে বডিৰ যোনবিলাক হেলদি ক্ৰমোজম হয় বা ডিএনএ হয় তাত গৈ কি কৰিব এটেক কৰিব এটেক কৰাৰ পিছত গোটেই বডিটো কি হ'ব ভাইৰৰ পৰা এফেক্টেড হৈ যাব ঠিক আছে সো বডিত যিমান কাম হয় ন বডিৰ যিমান লাগিলে কি ভালৰ কাৰণে হওক বেয়া কাৰণেও হওক এই প্ৰসেসটোৰ জৰিয়তে হয় ডিএনএ ৰ পৰা আৰএনএ আৰএনএ ৰ পৰা প্ৰটিন ঠিক আছে সো ডিএনএ ৰ পৰা যেতিয়া আৰএনএ হয় সেই প্ৰসেসটোক কয় ট্ৰান্সক্ৰিপশন ঠিক আছে বুজাই লাহে লাহে বুজাই গৈ আছো শুনি থাকা ডিএনএ ৰ পৰা যেতিয়া আৰএনএ হয় সেইটোৰ প্ৰসেসটো কি কওঁ আমি ট্ৰান্সক্ৰিপশন আৰু আৰএনএ ৰ পৰা যেতিয়া প্ৰটিন ক্ৰিয়েট হয় সেই প্ৰসেসটোক কওঁ আমি ট্ৰান্সলেশন হল এতিয়া আমি ফাৰ্ষ্টতে পঢ়িছিলো যে ডিএনএ ক'ত থাকে সেলছত থাকে তে সেলছৰ পৰা ক্লোন সৃষ্টি নহয় তাৰ পৰা কি সৃষ্টি হয় ডটাৰ সেল সৃষ্টি হয় এতিয়া সেই ডটাৰ সেলছটো মাদাৰ সেলটোৰ নিচিনাই ডিএনএ দৰকাৰ হ'বনে নাই লাগিব কাৰণ ক্লোন সৃষ্টি নহয় যেটো তাৰ পৰা এক্সাক্টটো সৃষ্টি নহব ঠিক আছে সেই ডটাৰ সেলৰ ডিএনএ মাদাৰ সেলৰ ডিএনএটো নিচিনাকে ডটাৰ সেলত থাকিব লাগিব ডিএনএ থাকিব লাগিব সো মাদাৰ সেলতটো এডালে ডিএনএ থাকিব এনেকে এডালে ডিএনএ থাকিব নে থাকিব থাকিব সো সেই ডিএনএ ডাল ট্ৰান্সক্ৰিপশন হোৱাৰ আগতে প্ৰথম হয় ৰেপ্লিকেট হয় মানে কি হয় সেই দুডাল এটা ডাবল হেলেক্স বুলি বুজি পাবানে ডাবল হেলেক্স কলে দুডাল ষ্ট্ৰেন আছে নাই ইয়াত এডাল ষ্ট্ৰেন মই লাষ্টত এটা ভিডিও দেখাইছো সব বুজি পাবা লাষ্টত শুনি থাকা প্ৰথমতে শুনি থাকা খালি ঠিক আছে ইয়াত দুডাল ষ্ট্ৰেন আছে সো ই ডাবল হেলেক্স কম্পাউণ্ড হয় ডিএনএল কি হয় ডাবল হেলেক্স ঠিক আছে এই ডাবল হেলেক্স ডাল ৰেপ্লিকেশন কি হ'ব সিঙ্গল হ'ব তাৰ পিছত প্ৰটিন এতিয়া বডিত যিমান কাম হ'ব ন এনাৰ্জি থাকিব বডিত বাট এনাৰ্জিখিনি কোনে ইউজ কৰিব প্ৰটিনে ইউজ কৰিব ঠিক আছে প্ৰটিন কি বুলি কলো এনজাইম হয় এনজাইম মানে কি সি বডিত যিকোনো এটা ফাংচন হ'বলে হেল্পাৰ হিচাপে কাম কৰিব ধৰি লওক ইয়াৰ পৰা বস্তুটো ধৰি লওক ইয়াৰ পৰা ডিএনএ এটা নি তাত দিবগৈ লাগে সেইটো কোনে লৈ যাবগৈ প্ৰটিনে লৈ যাব ডিএনএ ডাল ধৰি লওক ভাঙিব লাগে তাত কোনে হেল্প কৰিব প্ৰটিনে হেল্প কৰিব প্ৰটিনে কৈ থাকিম এটা বুজি পাইছা নহয় এনজাইমটোকে কি কম এতিয়া প্ৰটিন মানে কি হয় সি হেল্পাৰ হয় ডিএনএ ৰ পৰা এডাল ষ্ট্ৰেন ফৰ্ম কৰিব লাগে কোনে হেল্প কৰিব প্ৰটিনে হেল্প কৰিব আৰু বডিত যিমান এনেকুৱা ধৰণৰ প্ৰটিন আছে চবকে কি বুলি কম আমি এনজাইম বুলি কম আৰু বায়োলজিৰ ভাষাত সেইটো কি বুলি কয় প্ৰটিন তো আমি ডে টু ডে লাইফত খাই থকা প্ৰটিন নহয় কিন্তু ঠিক আছে এইটো বডিৰ প্ৰটিন হল প্ৰটিনে কি কৰে এই মাইট্ৰকন্ড্ৰিয়াত ষ্টৰ হৈ থকা এনাৰ্জিৰ জৰিয়তে বডিৰ যিকোনো ফাংচনত হেল্প কৰে হল এটা ৰেপ্লিকেশনত কি হয় এই ডিএনএ মাদাৰ সেলৰ যোনডাল ডিএনএ হয় সি ডিভাইড হ'ব সিঙ্গল ষ্ট্ৰেন ফৰ্ম কৰিব আহিব মই এটা ভিডিও দেখাই আছো ৰবা প্ৰথমতে কি হ'ব সেই মাদাৰ সেলৰ ডিএনএ ডাল এটা প্ৰটিনৰ মাজেৰে পাছ হৈ যাব পাছ হৈ যোৱাৰ পিছত কি হ'ব সি ডিভাইড হ'ব
ডাবল ষ্ট্ৰেণ্ডৰ পৰা ছিংগল ষ্ট্ৰেণ্ড হ'ব ছিংগল ষ্ট্ৰেণ্ড হোৱাৰ পিছত আকৌ দুটা প্ৰটিনে সেই ছিংগল ষ্ট্ৰেণ্ডডালক আহি এটেক কৰিব বা কামটো কৰাত সহায় কৰিব এতিয়া নেক্সট ছিংগল ষ্ট্ৰেণ্ড ডিএনএ কিডাল কি হ'ব সেই এনজাইমৰ মাজেৰে পাছ হ'ব পাছ হৈ আকৌ দুটা ডাবল হেলেক্স ডিএনএ ফৰ্ম হ'ব যোন দুটা আহিব আমাৰ এই ডটাৰ চেল দুটালে বুজিটো নাপালা একো ময়ো জানো বুজি নাপালা ইচ্ছা কৰিয়ে কৈ আছো শুনা তেতিয়াহে ভিডিঅ'টো চালে গম পাবা বুজি পাইছা কিবা এটা দুটা কথা মনত ৰলনে দুটা এটা এনজাইম মনত ৰৈছে নাই ৰৈছে নহলে ভিডিঅ'টো চালে একো বুজি নাপাবা বুজি পাইছা ময়ো জানো বুজি নাই পোৱা বুলি এনেই ইচ্ছা কৰি কৈ আছো মোক কিখন দেখি আছো নহয় মই কি কলো ৰেপ্লিকেশ্যন ৱৰ্ড বিলাক শুনা ভিজুৱেলাইজেশ্যনত চব মনত ৰৈ যাব বায়লজি অকমান হয় বাৰু প্ৰব্লেমেটিক ভিজুৱেলাইজ কৰিব লাগে সেইকাৰণে প্ৰথম কি হ'ব ৰেপ্লিকেশ্যন তাৰপিছত কি হ'ব ট্ৰেন্সক্ৰিপশ্যন তাৰপিছত কি হ'ব ট্ৰেন্সলেশ্যন এইবিলাক জানিব লাগিব জানিলেহে তোমালোকে জিন থেৰাপি বুজি পাবা হা Yes. ডিএনএৰ পৰা আৰএনএ এতিয়া মই ডিএনএতে আছো আৰএনএ আহাই নাই বুজি পাইছা ডিএনএ মাদাৰ চেলৰ ডিএনএটোতে আছো আৰএনএ গুচি অহা নাই ঠিক আছে হ'ব তাৰপিছত ট্ৰেন্সক্ৰিপশ্যন হ'ব ট্ৰেন্সক্ৰিপশ্যনত আকৌ এটা পলিমাৰেজ আহিব ডিএনএ পলিমাৰেজ এটা আহিব ঠিক আছে সেই ডিএনএ পলিমাৰেজডালে ডটাৰ চেলৰ ডিএনএ কেইটাক ভাঙিব ছিংগল ষ্ট্ৰেণ্ড ফৰ্ম কৰিব এবাৰ ডিএনএ ডাবল হৈ নাথাকে এনেকুৱা ছিংগল হৈ যাব হ'ল এতিয়া সেই ছিংগল চেলডালে আকৌ এটা প্ৰটিনৰ মাজেৰে ট্ৰেভেল কৰি লাষ্টত এটা এনজাইম ক্ৰিয়েট কৰিব সেই এনজাইমটোৱে কি কৰিব বডিৰ যিকোনো এটা ফাংচন বা ডিএনএ ধৰি লওক জিন কেইটামান ডিফেক্টিভ হৈ আছে বা মাইট্ৰকন্ড্ৰিয়াৰ জিন এটা ডিফেক্টিভ হৈ আছে সেইটো ঠিক কৰিব লাগে তো তাত গৈ সেই এনজাইমটোৱে কি কৰিব এটেক কৰিব বা যিকোনো এটা ভাল ক্ৰমোজম নিয়ে তাত গৈ লগাই দিব ঠিক আছে বডিৰ আমাৰ যিমান ফাংচন হয় সেইকাৰণে কয় এইটোক কয় যে কি চেন্ট্ৰেল ল অফ জেনেটিক্স বডিৰ যিমান ফাংচন হৈ আছে এই ফাংচনটোৰ জৰিয়তে কি হৈ থাকে চলি থাকে এইটো তুমি নিজৰ বডিৰ কাৰণে ভাবি আছা ঠিক আছে এইটো যদি ভাইৰাছৰ কাৰণে ভাবা ভাইৰাছ কি হয় লিভিং নে নন লিভিং partially living partially non living that means boundary থাকে ভাইৰাছটোৱেও যেতিয়া বডিলে আহিব কিছুমান ভাইৰাছৰ ডিএনএ থাকে কিছুমানৰ নাথাকে ধৰিলো তাৰ ডিএনএ আছে ঠিক আছে যাৰ তাৰ ডিএনএ আছে এটা যদি তাৰ ডিএনএ আছে সি প্ৰথমতে বডিলে আহিব বডিলে আহি সি প্ৰথম তাৰ যোনডাল ডিএনএ ভাইৰাছৰ ডিএনএ কি হ'ব এফেক্টেডে হ'ব তাত কি আহিব বেমাৰে আহিব আমাৰ বডিৰ ডিএনএ লগত মিলিব জানো নিমিলে কি কৰিব প্ৰথম তাৰ ডিএনএল হোষ্টত সোমাই গ'ল নহয় হোষ্টত সোমাই যোৱাৰ পিছত সি এনজাইমৰ জৰিয়তে আৰএনএলে ট্ৰান্সফাৰ হ'ব মানে তাৰ ডাবলৰ পৰা সি সিঙ্গল হ'ব সিঙ্গল হৈ তাৰ পৰা প্ৰটিন ফৰ্ম কৰিব আৰু সেইটোক কম আমি এমিনো এসিড এটা মই আৰু এটা ৱৰ্ড এড কৰি দি আছো প্ৰটিন বিলাক কি হয় এমিনো এসিড হয় ঠিক আছে সেই এসিডডালে কি কৰিব ভাইৰাছৰ যোনডাল এফেক্টেড ক্ৰমোজম আছে ন ক্ৰমোজমডাল ঠিক আছে ৰাইবোজম ক্ৰিয়েট কৰি ললে নহয় এডাল ক্ৰিয়েট কৰি ললে সেইডাল নি আমাৰ বডিৰ হেলদি ক্ৰমোজম এডাল লগাই দিব ঠিক আছে এতিয়া ধৰি লোৱা এটা আলুৰ বস্তা আছে তাত এটা গেলা আলু সোমাই গ'ল গোটেই আলুৰ বস্তাটো গেলি যাব নে নাই যাব তেনেকে ভাইৰাছটোৱে ভাইৰাছৰ যোনডাল এফেক্টেড ডিএনএ আছিলে ৰাইবো মেসেঞ্জাৰ আৰএনএ আছিলে সেইডাল নি যেতিয়া এনজাইমটোৱে আমাৰ হেলদি ডিএনএৰ এটা পাৰ্টত কাটি তাত লগাই দিব লগে লগে গোটেই বডিৰ ডিএনএডাল বা ক্ৰমোজমডাল এফেক্টেড হৈ যাব নাই হ'ব আৰু তেনেকে ভাইৰাছে কি হয় মাইটোসিস হৈ গৈ থাকে বাঢ়ি গৈ থাকে নাই থাকে থাকি কি হ'ব গোটেই বডিতে গোটেই বডিৰ ডিএনএতে এটেক কৰি দিব নাই দিব তো তেনেকে আমি ভাইৰাছৰ পৰা এফেক্টেড হৈ গুচি যাওঁ তেনেকে আমাৰ বেমাৰ বুজি পালা সো অকল বডিৰ কাম বুলিয়ে নহয় যিকোনো এটা যেতিয়া
বাহিৰৰ বস্তুৱে আহি আমাক বডিত এটেক কৰিব হিউ এই প্ৰচেছটোৱে থ্ৰু দিয়ে যাব বুজি পালা হিউ এই প্ৰচেছৰ থ্ৰু দিয়ে যাব হল এইখিনিলৈকে বুজি পাই আছা নে অলপ অলপকে বুজি পাই আছা অলপ 30% 20% কিবা বুজি পাই আছা অনলাইন সকলে বুজি পাই আছে নে অলপ পাইছো পাইছো স্যার ওকে ওকে ঠিক আছে এতিয়া আমি পঢ়িম এইটো পেজে আহি গ'ল Central law of genetics ধৈৰ্য ধৰিবা দেই বস্তুটো অকমান বুজিবলৈ কষ্ট হয় বা ধৈৰ্য ধৰি থাকিবা বুজি পাই যাবা অথনিৰ পৰা মই ডিএনএ যে কৈ আছিলো এইটো ডিএনএ চোৱা দেখিছানে ডিএনএ ষ্ট্ৰাকচাৰটো এতিয়া এইটো কি হয় ডাবল হেলিক্স হয় নে নাই সৰুতে ডাবল হেলিক্স বাদ দিয়া ডাবল ষ্ট্ৰেইন বুলি বুজিবা দুডাল ষ্ট্ৰেইন আছে নাই আছে এইটোকে যদি আমি সিধাকে লওঁ এনেকে গুৱানিন সাইটোসাইনিন এডিনাইন থাইমিন এনেকে ফৰ্ম হৈ গৈ আছে নাই আৰু এটা কথা মনত ৰাখিবা সদায় এডিনাইনৰ অপজিটত থাইমিন থাকে আৰু গুৱানিনৰ অপজিটত সাইটোসাইনিন থাকে ঠিক আছে এইবিলাক সৰু কথা বা এটিজিসি বুলি মনত ৰাখিব দিবা সিম্পলকে হল তেনেকেহে মানে কি হ'ব ই লগ লাগি থাকিব নহলে লগ নালাগে হল এতিয়া Central dogma কি কৰে the central dogma describe the flow of genetic information within a biological system কেনেকে ফ্লো হয় বুলি কলো ফৰ এক্সাম্পল যোনটো আমাৰ ভাইৰেল ইনফেকশন আছিলে তাৰো যোনটো জেনেটিক ইনফৰমেশন হয় নাই হয় সেই জেনেটিক ইনফৰমেশনটো কেনেকে ফ্লো হল থ্ৰু সেন্ট্ৰেল ল অফ জেনেটিক্স কি হল ডিএনএ ৰ পৰা আৰএনএ হল আৰএনএৰ পৰা প্ৰোটিন হল প্ৰোটিনে সেই ক্ৰোমোজোমল নি পেলাই এটা হেলদি ক্ৰোমোজোমল লগাই দিলে গৈ হেলদি ক্ৰোমোজোমল লগাই দিয়াৰ পিছত তাৰ পিছত আকৌ ডাবল হৈ গৈছে এফেক্ট মানে তাৰ পৰা এফেক্টেড নাম্বাৰস অফ এফেক্টেড মানে ক্ৰোমোজোম বাঢ়ি গৈ থাকিলে গৈ গোটেই বডিটোতে কি কৰি দিলে বিঅপি গল ঠিক আছে সো হেতু কাৰ জৰিয়তে হল সেন্ট্ৰেল ল অফ জেনেটিক্সৰ থ্ৰু দিয়ে হল ঠিক আছে নেক্সট মাইট্ৰকন্ড্ৰিয়েল থেৰাপি পঢ়িলেও গম পাবা মাইট্ৰকন্ড্ৰিয়াৰ যদি কিবা ডিফেকশন আছে মাইট্ৰকন্ড্ৰিয়াৰো ডিএনএ থাকিব নাই মাইট্ৰকন্ড্ৰিয়াৰ যিখিনি কাম সেইটো কাম কৰাৰ যোনখিনি মাইট্ৰকন্ড্ৰিয়া এজ এ পাৱাৰ হাউস হিচাপে ষ্টৰ হৈ থাকে নাই থাকে সেইটো যে তাৰো নিৰ্দিষ্টকে যে সি পাৱাৰ হাউসে হয় সেই ইনফৰমেশন খিনি ক'ত সোমাই আছে ডিএনএ তে সোমাই আছে নাই আছে তো মাইট্ৰকন্ড্ৰিয়াই কেনেকে কাম কৰিব লাগিব সেইটো ডিএনএ ক'ব নে নাই ক'ব কেনেকে ক'ব ডিএনএৰ পৰা আৰএনএ হ'ব আৰএনএ প্ৰোটিন ক্ৰিয়েট কৰিব প্ৰোটিনটোৱে সেইখিনি ইনফৰমেশন কেৰি কৰি লৈ গুচি যাব বুজি পাইছা এতিয়া what is central dogma definition the central dogma describe the flow of genetic information within a biological system কেনেকে কহিয়ে ডিএনএ ৰ পৰা আৰএনএ হয় আৰএনএ ৰ পৰা প্ৰোটিন হয় হল তো এইটো প্ৰসেস চোৱা ডিএনএ মই অথনিবা যে ডাবল সিঙ্গল কৈ আছিল যে অথনিবা এডাল ডাবল হয় নে নাই ডাবল ষ্ট্ৰেইন আছে মেসেঞ্জাৰ আৰএনএ কি হৈ গল সিঙ্গল ষ্ট্ৰেইন হৈ গল ইয়াৰ পৰা কি ফৰ্ম হৈ গল এটা প্ৰোটিন ফৰ্ম হল এই প্ৰোটিনটোৱে এতিয়া যি কাম কৰিব লাগে তাকে কৰিব বুজি পাইছা ডিএনএ যিটো ইনফৰমেশন দিলে এতিয়া এইখিনিৰ পৰা কি গম পালো ডিএনএ ইজ এ ইনফৰমেশন ডিএনএ কি থাকে ইনফৰমেশন থাকে সেই ইনফৰমেশনটো বডিলে কেনেকে কেৰি হৈ যায় থ্ৰু ট্ৰান্সক্ৰিপশন এণ্ড ট্ৰান্সলেশন ট্ৰান্সক্ৰিপশনত ডিএনএ ৰ পৰা ইনফৰমেশনটো কি হলে গুচি যায় আৰএনএ লে গুচি যায়
RNA ডাল কি হয় DNA ৰে এডাল ভাগ হয় নাই সিঙ্গল স্ট্ৰেন্ড ইয়াক যদি এনেকে মাজতে কাটি দিও এনেকে যদি মাজতে ডিভাইড কৰি দিও এই আধাডালে RNA হয় নাই হয় সো ইয়াত থকা গোটেইখিনি ইনফৰমেশন ইয়াতে থাকিবনে নাই এডালত থাকিব সো আলটিমেটলি এই প্ৰসেসটোত কি হৈ আছে ইনফৰমেশন ক্যাৰি হৈ আছে বুজি পাইছেনে এই গোটেই প্ৰসেসটোত কি হৈ আছে ইনফৰমেশন ক্যাৰি হৈ আছে এতিয়া বডিত যদি ইনফৰমেশন ক্যাৰি নহয় তেনে কিবা কাম হ'ব জানো নহয় এই হাতখনে যে বা এই আমি যে চকুৱে যে দেখা পাওঁ হেতুটো এটা ইনফৰমেশনে হয়নে নাই হয় হেতু ইনফৰমেশন DNA ৰ জৰিয়তে কোনে কাক দিছে নাৰ্ভৰ জৰিয়তে যাব বাট প্ৰসেসটো কাৰ পৰা গৈ আছে জিনত সোমাই আছে না যে আমাৰ জিনত চকুৰ সেই কোৱালিটি থাকিব লাগিব আমাৰ ৰেটিনাৰ কিমানখিনি এফেক্টিভ হ'ব লাগিব তেতিয়াহে আমি দেখা পাম এতিয়া অন্ধ মানুহজনে কিয় দেখা নাপায় কাৰণ জিনত তেওঁ সেইখিনি প্ৰবলেম হৈ আছে বুজি পাইছানে বুজি পাইছা সো আলটিমেটলি DNA কি হয় ইনফৰমেশন হয় আৰু সেই ইনফৰমেশন খিনি কেনেকে ক্যাৰি হৈ যায় ফৰৱাৰ্ড কেনেকে হয় DNA ৰ পৰা RNA হয় RNA ৰ পৰা প্ৰটিন হয় প্ৰটিনে যিকোনো কাম কৰি বডিত কৰিবলৈ হেল্প কৰি দিয়ে সেইকাৰণে প্ৰটিনটোক আমি কি বুলি কওঁ এনজাইম বুলিও কওঁ হেল্পাৰ বুলিও কওঁ বুজি পাইছা নাই কি লাগে সো এই ট্ৰান্সক্ৰিপশন হোৱাৰ আগতে আৰু এটা প্ৰসেস কি হয় ৰেপ্লিকেশন সো where in the নিউক্লিয়াছতে হয় ৰেপ্লিকেশনটো DNA কি কৰে DNA makes a copy itself that means দুটা ভাগলৈ কি হৈ যায় ভাগ হৈ যায় why important ensure genetic information is passed during cell division enzyme involved কি হয় DNA polymerase প্ৰিয়া লিখি লোৱা এইবিলাক ইম্পৰ্টেন্ট হয় DNA polymerase okay এতিয়া what is replication processটো হয় কেনেকুৱা লিখি হল নে মই এটা ভিডিও দেখাই আছো তোমালোকক লিখি হল নাই হয় ওকে অনলাইন সকল লিখি হল নে কব মোক লিখি আছো Yes, sir. লিখি হলে কব মোক ৰেপ্লিকেশন প্ৰসেসটো কি হয় চাব হল হৈছে ৰেপ্লিকেশন প্ৰসেসটো বৰ্ডখন দেখি আছে নে ৰিফ্লেকশন হৈছে নেকি কিবা বৰ্ডত অনলাইনৰ সকলৰ কাৰণে সুধিছো Nice, sir. DNA is a molecule made up of two strands, twisted around each other in a double helix shape. Each strand is made up of a sequence of 4 chemical bases, represented by the letters A, C, G, and T. ভয়েসটো ক্লিয়াৰ আছে নে মই বহাই দিম অনলাইনৰ সকলক বহাই দিব লাগিব নে ভয়েসটো স্যার বহাই দিও অকমান সো ইয়াত কি দেখিবা প্ৰথম কি দেখিবা হেতু বুজি লোৱা আমি ট্ৰান্সক্ৰিপচন দেখো ট্ৰান্সলেশন দেখো মই যে বাৰে বাৰে কৈ আছো ট্ৰান্সক্ৰিপচন হোৱাৰ আগতে এটা প্ৰসেস DNA ত হৈ যায় হেতু কি হয় ৰেপ্লিকেশন ৰেপ্লিকেশন কাৰ হ'ব DNA ডাবল ষ্ট্ৰেণ্ডালৰ হ'ব মানে ডাবল আছিল নহয় তাৰ পৰা এডাল DNA আছিল তাৰ পৰা দুডাল DNA ফৰ্ম হ'ব হেতুক কয় DNA ৰেপ্লিকেশন
আৰু সেইটো কিহৰ কাৰণে হয় সেই ডটাৰ সেল দুটা ফৰ্ম হ'ব নহয় তাতো সিহঁতে মাদাৰ সেলটো ডিএনএ পঠাব লাগিব নে নাই লাগিব সেইকাৰণে দুডাল ডিএনএ ফৰ্ম হ'ব সেই দুডাল ডিএনএ কেনেকৈ ফৰ্ম হ'ব সেইটো চাবা বাকি এই ফসফেট মলিকুলস বিলাকৰ কথা গম পাইছানে ATGC ঠিক আছে এইবিলাক ইমান বুজি নাপালেও হ'ব বাট এনেকে যে লগ লাগি থাকে সেইটো বুজি লোৱা আৰু এইবিলাক কি কম জিন কম ইয়াত এটা এটা ক্যাৰেক্টাৰ সোমাই থাকে বুজি পাইছানে আমাৰ যে সবৰে যে ক্যাৰেক্টাৰ বিলাক যে বেলেগ বেলেগ যে হয় কোড কিয় হয় কাৰণ ইয়াত সোমাই থাকে সবৰে ক্যাৰেক্টাৰ বিলাক বুজি পালা The two strands are complementary. This means that wherever there's a T in one strand, there will be an A in the opposite strand. And wherever there's a C, there will be a G in the other strand. Each strand has a 5' end and a 3' end. The two strands run in opposite directions. This determines how each strand of DNA is replicated. The first step in DNA replication is to separate the two strands. মই কৈছিলো যে This unzipping is done by an enzyme called helicase and মই কৈছিলো না ৰেপ্লিকেশন সো নিউক্লিয়াছটোৰ যোনটো ডিএনএ আছিলে যোনটো মাদাৰ সেলৰ ডিএনএ আছিলে সি এটা এনজাইমৰ জৰিয়তে কি হৈ গল মই কৈছো না এনজাইমে যিকোনো কাম কৰিব বডিৰ যিকোনো কামত যত এনাৰ্জি দৰকাৰ হয় তাত সেই এনাৰ্জিটো কোনে লৈ যাব প্ৰটিন দ্যাট মিন্স এনজাইমে লৈ ঠিক আছে প্ৰটিন বা এনজাইমে লৈ গুচি যাব এতিয়া ইয়াতো এই ডিএনএ ৰেপ্লিকেশনত যোনটো এনজাইম হয় প্ৰত্যেকটো এনজাইমৰ নাম বেলেগ বেলেগ হয় ঠিক আছে ইয়াৰ নামটো হল হেলিকেজ একদম মনত ৰাখিবলৈ দৰকাৰ নাই ঠিক আছে এতিয়া এনজাইম কেনেকৈ চিনাক্ত কৰিবা যত লাষ্টত ASE আছে ঠিক আছে যিমান এনজাইম পঢ়িবা সবতে এজ হ'ব লাষ্টত ইয়াৰ নাম কি হয় ডিএনএ হেলিকেজ নেক্সট পঢ়িবা ডিএনএ পলিমাৰেজ বুজি পালা সো যিমান এনজাইম আহিব বডিত সব আহিব কি এজ এ এজ নামবিলাক যত ইম্পৰ্টেন্ট হয় মই লিখাই দিম সো হেলিকেজটো ইমান ইম্পৰ্টেন্ট এনজাইম নহয় জাস্ট বুজি লোৱা যে ৰেপ্লিকেশন কেনেকৈ হৈ আছে ডিএনএ এটা এনজাইমে আহি পেলাই সেই কামখিন সহায় কৰিব এতিয়া কি হ'ব মাদাৰ ডিএনএডাল কি হৈ গৈছে তেতিয়া ডিভাইড হৈ গৈ আছে নে নাই আছে গৈছোৱা results in the formation of a replication fork. The separated strands each provide a template for creating a new strand of DNA. An enzyme called primase starts the আকৌ process. এনজাইমটো এজ আহি লিখিছেনে This enzyme makes a small piece of RNA called a primer. This marks the starting point for the construction of the new strand of DNA. An enzyme called DNA polymerase binds to the primer and will make the new strand of DNA. DNA polymerase can only add DNA bases in one direction, from the 5' end to the 3' end. One of the new strands of DNA, the leading strand, is made continuously, the DNA polymerase adding bases one by one in the 5' to 3' direction. The other strand, তলটো the এটা ফৰ্ম lagging হৈ দিব চোৱা strand, cannot be made in this continuous way because it runs in the opposite direction. The DNA polymerase can therefore only make this strand in a series of small chunks called Okazaki fragments. ছাৰ আকৌ DNA ফৰ্ম হ'ল আকৌ দুটা ডিএনএ ফৰ্ম হৈ যাব Each fragment is started with an RNA primer. DNA polymerase then adds a short row of DNA bases in the 5' to 3' direction. এই 5' 3' বিলাক বুজি থাকিব নালাগে bro বাট বস্তুটো বুজা যে এডাল ডিএনএৰ পৰা কেনেকৈ ৰেপ্লিকেট হৈ আকৌ দুটা ডিএনএ The ফৰ্ম হৈ next আছে primer is then added further down the lagging strand. Another Okazaki fragment is then made, and the process is repeated again. Once the new DNA has been made, the enzyme exonuclease removes all the RNA primers from both strands of DNA. Another DNA polymerase enzyme then fills in the gaps that are left behind with DNA. দেখিছা Finally, the enzyme DNA দুটা DNA form হৈ গ'ল। ligase seals up the fragments of DNA in both strands to form a continuous double strand. DNA replication is described as semi-conservative because each DNA molecule is made up of one old conserved চোৱা দুডাল এডাল মাদাৰ ডিএনএ আছিলে ঠিক আছিলে
মাদাৰ ডিএনএৰ পৰা কি হৈ গ'ল এডাল ষ্ট্ৰেইন ফৰ্ম হ'ল নে পলিমাৰেজৰ জৰিয়তে এটা কি হ'ল ষ্ট্ৰেইন ফৰ্ম হ'ল আকৌ নেক্সট এনজাইম এটাই আহি সেই ষ্ট্ৰেইনডালৰ লগত কি কৰিলে প্ৰাইমাৰ বুলি এটা কি হয় ৰাইবোজমে হয় ঠিক আছে ইমান ডিটেইলছত যাব নালাগে প্ৰাইমাৰডাল ইয়াত লগ লাগিলে লগ লগাৰ লগে লগে নেক্সট এনজাইম এটা কি আহিল ডিএনএ পলিমাৰেজ এই ডিএনএ পলিমাৰেজৰ নামটো মনত ৰাখিব ডিএনএ পলিমাৰেজ ডালে কি কৰিলে এডাল ফুল আৰু এডাল ষ্ট্ৰেইন কি কৰিলে বনাই দিলে সো যেতিয়া আৰু দুটা নতুন ডিএনএ ফৰ্ম হ'ল প্ৰত্যেক দুটা এটা এটা মাদাৰ ষ্ট্ৰেইন আছে নে আছে দ্যাট মিন্স মাদাৰ ষ্ট্ৰেইনৰ ইনফৰমেশন ই কেৰি কৰিলে সো সেই প্ৰসেসটো হ'ল ৰেপ্লিকেশন বুজিলা নে এতিয়া বুজি পালা অথনি যে কৈ আছিলো কিবা কিবি শুনা ভিজুৱেলাইজ কৰিলে দেখা পাবা সো সেইখিনিৰ লগত এইখিনি লিংক কৰা এতিয়া বুজি পাইছা নে কোৱা ৰেপ্লিকেশন প্ৰসেসটো বুজি পাইছা সকলোৱে বুজি পাইছা নে পাইছা কাৰণ সাইমultaneously চলি থাকিব সেল ডিভিজনো হৈ থাকিব কাৰণ সেললৈ গৈ আছে নাই নহলে ডিএনএ টো ক'ত ৰাখিবা ডিএনএ সেল ডিভিজন হ'বৰ কাৰণে ৰেপ্লিকেশন হ'ব অনলাইন সকলে বুজি পাইছে Yes, sir. ওকে এটো হ'ল ৰেপ্লিকেশন প্ৰসেস হ'ল ৰেপ্লিকেশন হৈ যাব তাৰ পিছত কি হ'ব ট্ৰান্সক্ৰিপচন হ'ব হ'ল সো হোৱাট ইজ ট্ৰান্সক্ৰিপচন আৰু কোড হয় ইন দা নিউক্লিয়াছত হয় এইবিলাক কোড হয় মনত ৰাখিবা দেই ইকুৱেশ্যন আহি যায় ৰেপ্লিকেশন কোড হৈছে ইন দা নিউক্লিয়াছে হৈছে ট্ৰান্সক্ৰিপচন কোড হৈছে ইন দা নিউক্লিয়াছ হৈছে হ'ল okay what happens a segment of DNA is transcribed into messenger RNA enzyme কি হয় RNA polymerase যত মই enzyme টো মেনশন কৰি দিছো হেতু মনত ৰাখিবা আগত কি কলো DNA polymerase replication হবলে ফাইনাল কোনে হেল্প কৰি দিলে DNA polymerase তেনেকে ট্ৰান্সক্ৰিপচনত ফাইনাল কোনে হেল্প কৰিব RNA polymerase হ'ব Purpose messenger RNA carries genetic instruction from DNA to ribosome. এটা মই অথনিয়ে কৈছিলো যেতিয়া সেল পঢ়াইছিলো সেলত কি থাকে নিউক্লিয়াস থাকে ঠিক আছে নিউক্লিয়াছৰ ভিতৰত কি থাকে জিন বিলাক থাকে বা জেনম বিলাক থাকে ঠিক আছে বাকি যিমান গলো মাইক্ৰোকন্ড্ৰিয়া ৰাইবোজম এইবিলাক ক'ত থাকে নিউক্লিয়াছৰ বাহিৰত থাকে সাইটোপ্লাজমত থাকে এতিয়ালৈকে গোটেই কামখিনি নিউক্লিয়াছৰ ভিতৰত হৈ আছিল বিকজ ডিএনএ ক'ত থাকে নিউক্লিয়াছৰ ভিতৰত থাকে হল যেতিয়াই মেসেঞ্জাৰ আৰএনএ ক্ৰিয়েট হ'ব ট্ৰান্সক্ৰিপচনৰ পিছতে মেসেঞ্জাৰ আৰএনএ ক্ৰিয়েট হ'ব নে নাই হ'ব মেসেঞ্জাৰ আৰএনএ ক্ৰিয়েট হোৱাৰ পিছতে ট্ৰান্সলেশন প্ৰসেসটো নিউক্লিয়াছৰ বাহিৰলৈ গুচি যাব ক'ত ক্ৰিয়েট হ'বগৈ সাইটোপ্লাজম দ্যাট ইজ ৰাইবোজমলৈ গুচি যাবগৈ বুজি পালা আকৌ এটা ভিডিও দেখাই আছো ভিডিও দেখালে এইখিনি বস্তু ক্লিয়াৰ হয় মই এখানে ভিডিও দেখাই আছো বাকি ৰেপ্লিকেশন প্ৰসেসটো বুজি পালা নহয় এডাল মাদাৰ ডিএনএ আছিলে ডিএনএ পৰা ডিভাইড হৈ ডিএনএ পলিমাৰেজে আৰু দুডাল ডিএনএ ফৰ্ম কৰিলে য'ত দুইডাল ডিএনএৰে এডাল ষ্ট্ৰেন কি হয় মাদাৰ ডিএনএ হয় তাৰ পৰা কি গম পালা যে মাদাৰ ডিএনএত থকা ইনফৰমেশন খিনি ডটাৰ সেললৈ কি হৈছে কেৰি কৰি লৈ গুচি গৈছে সো ডিএনএ কি কৰিছে ইনফৰমেশন কেৰি কৰিছে হ'ব এখিলৈকে ক্লিয়াৰ হ'ল ওকে নেক্সট প্ৰসেস আমি একে লাষ্টত চাম নেক্সট প্ৰসেসটো কি হয় ট্ৰান্সলেশন তো ট্ৰান্সলেশন কি হয় where in the cytoplasm নিউক্লিয়াছৰ বাহিৰলৈ গুচি যাব এতিয়া ঠিক আছে কোড হয় সাইটোপ্লাজমত হয় what happens messenger RNA translated to build a protein chain of amino acid okay key players messenger RNA ribosome transfer RNA okay এখিনি বুজাই আছো so transcription replication and translation এই তিনটা পৰা একদম ইজি কোৱেশ্চন আহি যায় ট্ৰান্সক্ৰিপচন আগত হয় নে ট্ৰান্সলেশন আগত হয় এটো খুলি দিয়ে কেতিয়াবা এতিয়া পাৰিবা নে কোনটো আগত হয় ট্ৰান্সক্ৰিপচন হয় আৰু ট্ৰান্সলেশন কেতিয়া হয় যেতিয়া ডিএনএৰ পৰা আৰএনএ ফৰ্ম হ'ব আৰএনএ যেতিয়া নিউক্লিয়াছৰ বাহিৰলৈ গৈ ৰাইবোজম পাবগৈ তেতিয়াহে কি হ'ব ট্ৰান্সলেশন হ'ব তো ট্ৰান্সক্ৰিপচন ট্ৰান্সলেশন তেনে মনত ৰাখাত থাকি এতিয়া ভিজুৱেলাইজেচন আৰু কনসেপ্টৰ জৰিয়তে ক্লিয়াৰ হ'ল নেপাহৰিবা বেছি টান কোৱেশ্চন কিন্তু ইয়াৰ পৰা একদম নাহে মই যিমান যি কৈ আছো এইবিলাক নুখুধে এইবিলাক ভয় খাই থাকিব নালাগে বাট বুজিবলৈ কৈ আছো এইবিলাকৰ পৰা ডাইৰেক্ট একো নুখুধে যে কি এনজাইম লাগিব কি লাগিব এইবিলাক নুখুধে
বা কেনেকে ভাঙিল কি হল সেইবিলাক সুধি নাথাকে সুধিব যে ট্ৰেন্সক্ৰিপশ্যন কি হয় ট্ৰেন্সক্ৰিপ্টন কি হয় ঠিক আছে ট্ৰেন্সক্ৰিপশ্যন যি হয় ট্ৰেন্সক্ৰিপ্টন সেইটোৱে হয় ঠিক আছে ট্ৰেন্সলেশ্যন কি হয় ৰেপ্লিকেশ্যন কি হয় ট্ৰেন্সলেশ্যনৰ পিছত ৰেপ্লিকেশ্যন হয় নেকি তেনেকুৱা কুৱেশ্যন সুধি দিব চাওক ইয়াততো সায়েন্স এণ্ড টেক হয় বাট কাৰ পেপাৰ হয় চিভিল সাৰ্ভিসৰ পেপাৰহে হয় হয়নে নাই ইয়াত কি মানে সায়েন্সৰ ষ্টুডেণ্টটো অকল পঢ়ি থকা নাই পঢ়ি আছে ন ইয়াত চব ব্ৰেকগ্ৰাউণ্ড কাৰণ চিম্পল গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰি দিয়াৰ পিছতে চিভিল সাৰ্ভিসৰ এক্সাম দিব পাৰে বাট সেই চিম্পল বেচিক নলেজটো যাতে থাকক সেইকাৰণে এখন পেপাৰ দিয়া আছে বুজি পালা এইখিনিলৈকে ক্লিয়াৰ হৈছে নে ওকে সো আমি চিম্পলকে পঢ়িলো যে কি যে ডিএনএৰ পৰা আৰএনএ হয় আৰএনএৰ পৰা প্ৰটিন হয় ডিএনএৰ পৰা আৰএনএ হলে তাক ট্ৰেন্সক্ৰিপশ্যন কয় আৰএনএৰ পৰা প্ৰটিন হলে তাক ট্ৰেন্সলেশ্যন কয় এতিয়া ভাইৰাছ পৃথিৱীৰ ভিতৰত এনেকুৱা এটা সাংঘাতিক বস্তু কি উল্টা তাৰ কাম কৰি দেখাই দিয়ে এই ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন মাৰে কি কলো ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন মানে কি এই আৰএনএৰ পৰা ডিএনএ ফৰ্ম কৰিব কি কৰে আৰএনএৰ পৰা ডিএনএ ফৰ্ম কৰিব নেক্সট আকৌ ডিএনএৰ পৰা আকৌ আৰএনএ ফৰ্ম কৰিব তাৰপিছতহে প্ৰটিন ফৰ্ম কৰিব এতিয়া সব ভাইৰাছেই নহয় এতিয়া ষ্টেটমেণ্ট আহি যায় সব ভাইৰাছৰে ডিএনএ নাই আমাৰ ইনফ্লুৱেঞ্জা ভাইৰাছৰ বিলাকৰহে ডিএনএ নাই কিন্তু এই এনেকুৱা ধৰণৰ ভাইৰাছ এই দেখিছানে এনেকুৱা ধৰণৰ ভাইৰাছৰ ফটোবিলাক এনচিআৰটি বুকছতে আছে দেখিছা এইটো কি হয় বেক্টেৰিওফেজ ঠিক আছে এই এনেকুৱা ভাইৰাছ বিলাকৰ কিন্তু ডিএনএও আছে আৰু এই ইনফ্লুৱেঞ্জা ভাইৰাছ বিলাকৰ কি নাই ডিএনএ নাই তোমালোকে মন কৰিছিলা নাই নাজানো যোনবিলাক COVID-19 ভেকচিন আছিলে তাত মেছেঞ্জাৰ আৰএনএ পৰা বনাইছিলে এটা কথা গম পোৱা নহয় সাপৰ যোনটো এন্টিভেনম হয় সাপৰ বিষৰ পৰাই বনায় নামটো কোৱা যোনটো ইনজেকচন দিয়ে এতিয়া ভাইৰাছৰ যোনটো ভেকচিন হ'ব ভাইৰাছৰ বডিৰ পৰাই বনাব লাগিব নাই লাগিব এতিয়া ভাইৰাছৰ গুণবিলাক ক'ত সোমাই থাকিব ডিএনএত সোমাই থাকিব সাপৰ বিষৰ পৰা বনাইছে মানে কি সাপৰ সেই ষ্ট্ৰাকচাৰখিনি কি থাকে সেইখিনি বস্তু ক'ত আছে সাপৰ সেই বিষকণতে আছে পয়জন কণতে আছে কাৰণ সেইকাৰণে তাৰ পৰা ভেকচিন ক্ৰিয়েট কৰি লওঁ ঠিক আছে এন্টিভেনম ক্ৰিয়েট কৰোঁ এতিয়া ভাইৰাছৰ যেতিয়া এন্টিবডি বা এন্টিবায়টিক যি মেডিচিনে বনাব নালাগে তাৰ কাৰণে কি লাগিব ভাইৰাছৰ গুণখিনি জানিব লাগিব নাই লাগিব COVID-19 যোনটো ভেকচিন আছিলে তাত তোমালোকে মন কৰিবা যে মেছেঞ্জাৰ আৰএনএ পৰা ট্ৰেন্সফাৰ হৈছে ডিএনএ লে তাৰ ৰিজন কি কাৰণ ইনফ্লুৱেঞ্জা ভাইৰাছ হয় নে নাই সেইটো ইনফ্লুৱেঞ্জা ভাইৰাছ হয় নাই কৰোনা ভাইৰাছটো ইনফ্লুৱেঞ্জা হয় নাই কি চৰ্দি কাহে হয় জেনেৰেল কি হয় চৰ্দি কাহ হয় ইনফ্লুৱেঞ্জা হয় নাই সেইটো হয় এতিয়া ইনফ্লুৱেঞ্জা ভাইৰাছৰ ডিএনএ নাথাকে সো সেইকাৰণে ভেকচিনত মেছেঞ্জাৰ আৰএনএ ইউজ কৰিছিলে বুজি পালা এতিয়া এই ভাইৰাছটো যেতিয়া বডিত সোমাই ন ইও কিন্তু সেই চেন্ট্ৰেল ল অফ জেনেটিক্সৰ যোনটো প্ৰচেছ হয় ডিএনএৰ পৰা আৰএনএ আৰএনএৰ পৰা প্ৰটিন সেই প্ৰচেছটোৱে ফলো কৰিব বা তাৰ আগতে সি নিজে কি কৰিলে হোষ্ট চেল পোৱাৰ লগে লগে সি ৰিভাৰ্ছ ট্ৰেন্সক্ৰিপশ্যন কৰে তাৰ গাতটো এডাল্ট ষ্ট্ৰেইন আছে নাই এডাল্ট ষ্ট্ৰেইন আছে নে আছে আৰু ইমান টাইম কি বুজি পালা আমাৰ বডিত কিছুমান এনজাইম আছে যিয়ে ডাবল ষ্ট্ৰেইন ফৰ্ম কৰিবলৈ পৰা কেপাচিটি থাকে ফৰ এক্সাম্পল ডিএনএ পলিমাৰেজ পাৰে নাই পাৰে ভিডিঅ'ত দেখিলা ৰেপ্লিকেশ্যনত সেই এনজাইমডালৰ মাজৰে যাওঁতে অল্ড ষ্ট্ৰেইন এডালৰ লগত আৰু নিউ ষ্ট্ৰেইন এডাল ফৰ্ম হৈ গৈছিল নাই গৈছিলে সেই ভাইৰাছেও সেই প্ৰচেছটোৱে ফলো কৰে কি কৰে যদি ডিএনএ নাথাকে বডিলে যায় বডিত গৈ যিকোনো ফৰ এক্সাম্পল ডিএনএ পলিমাৰেজৰ জৰিয়তে সি ডাবল ষ্ট্ৰেইন ফৰ্ম কৰে ডাবল ষ্ট্ৰেইন ফৰ্ম কৰি কি কৰে আমাৰ হেলদি ডাবল ডিএনএ ডালত এটেক কৰি দিয়ে এটেক কৰি দিয়াৰ পিছত তাৰ পৰা বডিটো জেনেৰেলি চেন্ট্ৰেল ল অফ ডগমাটো চলিয়ে থাকে তাৰ পৰা কি হ'ব সিংগল ষ্ট্ৰেণ্ড ডিএনএ দ্যাট মিন্স আৰএনএ ফৰ্ম হ'ব আৰএনএ পৰা প্ৰটিন ফৰ্ম হ'ব প্ৰটিন বিলাক গৈ সেলটোৰ ৱালত লাগি থাকিব এটা এডাল প্ৰটিন ঠিক আছে গৈ এটা টাইমত সেই আমাৰ যোনটো হেলদি সেল হয় ন সেই সেলটোক ধ্বংস কৰি দিব ফালি পেলাই সিও এটা সেল লৈ আহিছিল নাই আহিছিলে সেই সেলটোলে সি ট্ৰেন্সফাৰ হৈ গুচি যাব
এতিয়া যিখিনি শুনিলা সেইখিনি আকৌ ভিজুৱেলাইজ কৰিবা টেনচন নলবা খালি ৱৰ্ড কেইটা শুনি থাকা বুজি পালা ৰিভাৰ্স ট্ৰান্সক্ৰিপচন আৰু HIV নাম শুনিছা ফুল ফৰ্ম কি হয় क्या आधाके किया जाना आधाके हाँ आधाके किया जाना HIV ফুল ফর্ম কি হয় ফুল ফর্ম নেজানিলে পরীক্ষাত যদি ভাইরাস নে ব্যাকটেরিয়া বুলি আহে ভুল কৰি থৈ গুছি আহিবা হিউম্যান ইমিউনো ডেফিসিয়েন্সি ব্যাকটেরিয়া নে ভাইরাস সো এই হিউম্যান HIV ভাইরাসটোৱে ৰিভাৰ্স ট্ৰান্সক্ৰিপচনৰ জৰিয়তে বডিত এফেক্ট কৰে ঠিক আছে সো তাৰ প্ৰসেসটো চাই লোৱা কেনেকৈ কৰে এটা চোৱা মই দেখাবলৈ গৈ আছো ৰিভাৰ্স ট্ৰান্সক্ৰিপচন এতিয়া মই ইটো নেদেখাই ডাইৰেক্ট ৰিভাৰ্স ট্ৰান্সক্ৰিপচনলৈ কিয় আহিছো বিকজ ৰিভাৰ্স ট্ৰান্সক্ৰিপচনৰ পিছত যিটো প্ৰসেস হ'ব সেইটো আগৰ সৈতে সেম হ'ব ঠিক আছে সো ৰিভাৰ্স ট্ৰান্সক্ৰিপচন কেনেকৈ হয় সেইটো চাই লোৱা প্ৰথম পাৰ্টখনত থাকিব ৰিভাৰ্স ট্ৰান্সক্ৰিপচন তাৰ পিছত সেম পাৰ্ট থাকিব DNA পৰা ৰাইবোজমৰ পৰা প্ৰটিনে কেনেকৈ কাম কৰিব এই ভিডিঅ'টোত চাই লোৱা হ'ব মই কৈ থকাত থাকি ভিডিঅ' ভিজুৱেলাইজ কৰি দিবলৈ এইটো কাৰণে বিচাৰি আছো যাতে পাহৰি নোযোৱা হল এইটো চোৱা So this is HIV. It's a typical retrovirus, meaning that it has an outer envelope, and in the center, it has 2 copies of RNA, as well as an enzyme here in blue that's reverse transcriptase. এখানে RNA দেখিছানে which গম will পাইছানে ultimately turn that DNA হিচাপে আছে নে RNA সিঙ্গল into স্ট্যান্ড আছে The So RNA হয় virus itself, with this outer envelope protein, actually directly infects T helper cells. The way that it does this is that as it comes up to the cell surface, এইবিলাক it uses আমাৰ বডিত receptors that are on T helper cells. আমাৰ বডিত প্ৰত্যেকটা সেলত এনেকৈ কিছুমান ৰিসিপ্টৰ থাকে এইবিলাক ৰিসিপ্টৰ হয় ঠিক আছে আৰু এটো কি আহি আছে ৰেট্ৰোভাইৰাছ সেল এই HIV যোনটো ভাইৰাছ হয় ঠিক আছে সেই ভাইৰাছটো আহি আছে বডিত সোমাই এটা হোষ্ট সেল বিচাৰি ফুৰিছে হোষ্ট কোড হোষ্ট কৰিব কোড সেই তাৰ সেই লিভিং কোৱালিটিটো দেখাব পাৰিব কিন্তু ভাইৰাছটো নিজেটো লিভিং কোৱালিটি দেখাব নোৱাৰে তো তাৰ কাৰণে কি লাগিব হোষ্ট সেল এটা লাগিব নাই লাগিব এই হোষ্ট সেল হোষ্টটো বিচাৰি ফুৰিছে আৰু হোষ্টটো বিচাৰি ফুৰোতে আমাৰ বডিও ৰিসিপ্টৰ এটা ৰেডি হৈ আছে কিবা আহিলে ধৰিব ঠিক আছে আহুতে কি কৰিলে ধৰি ললে আৰু মই যে কৈছিলো প্ৰটিন ভাইৰাছকো যে কেৰি কৰি লৈ গৈ আছে কোনে কৰি লৈ গৈ আছে প্ৰটিনে এই সেউজীয়াবিলাক যে দেখিছিলা যে বাহিৰত সেইবিলাক ভাইৰাছৰ গাত থকা এটা প্ৰটিন এই আমাৰ কৰোনা ভাইৰাছটো বাহিৰৰ ফালে ৰঙা দেখা নাই দেখা সেইবিলাক কৰোনা ভাইৰাছৰ প্ৰটিন হয় ঠিক আছে সেইবিলাক কেপচিড বুলি কয় মনত পৰিছে কেপচিড ঠিক আছে এই প্ৰটিন বিলাক কিন্তু বডিৰ ভিতৰত সোমাই নাযায় সোমাই যাব কি আৰএনএডাল সৰি বডি নহয় সেলৰ ভিতৰত সোমাই নাযায় সোমাই যাব কি এই আৰএনএডাল এই ৰিসিপ্টৰডালে এই কেপচিডডালক কেপচাৰ কৰি ল'ব আৰু ইয়াক ভাঙি দিব ভাঙি দিয়াৰ লগে লগে এই ব্যাকটেৰিয়াৰ যোনটো সেল থাকিব সৰি ভাইৰাছৰ যোনটো সেল থাকিব তাৰ পৰা আৰএনএডাল আমাৰ বডিৰ ভিতৰত সোমাই গৈ নিউক্লিয়াছত এটেক কৰি দিব নিউক্লিয়াছত এটেক কৰি কোড এটেক কৰিব নিউক্লিয়াছ পোৱাৰ লগে লগে কোৱাক এটেক কৰিব DNA সেই কামখিনি টাইমতে কি কৰিব ৰিভাৰ্স ট্ৰান্সক্ৰিপচন কৰিব হল চোৱা কেনেকৈ কৰে exclusive to T helper cells, which are CD4 molecules. এইবিলাক মনত থাকিব which নালাগে defines CD4 T কিবা helper এইবিলাক মনত cells. ৰাখিব It's নালাগে a surface receptor that binds to the envelope protein. That causes a conformational change and allows a second receptor to grab hold of the envelope. This is the chemokine co-receptor. It's also called CCR5, and we'll talk about that more. What happens now is that the stalk of the envelope protein pierces through from the virus into the host cell and starts to draw the cell membrane and the viral membrane together. And what ultimately happens is fusion of those two membranes, and the viral material is injected essentially into the cell, and the envelope protein. মই কৈছিলো না প্ৰটিন বিলাক থাকি যাব সেলটোৰ বাহিৰত
তাৰ কাম আছে The কিন্তু virus পিছত has a matrix and a capsid protein shown here in green and red that essentially are digested when it enters into the cell. That releases the এইটো viral ভাইৰাছৰ RNA enzyme কেইডাল আহি and the গ'ল viral RNA. And here we have reverse transcriptase, which takes the viral RNA and using host nucleotides converts that viral RNA into a single strand of DNA. While it does that, it makes some random errors, which is characteristic of reverse transcriptase. It has very poor proofreading activity. That single-stranded DNA now is again reverse transcribed এইখিনি বুজা into a double-stranded DNA. বুজি পালানে কথাটো এই যে সিঙ্গল স্ট্ৰেন আৰএনএ আহিছিলে ৰিসিপ্টৰে একসেপ্ট কৰিলে সোমাই আহিলে সোমাই আহি তাৰ আউটাৰ লেয়াৰটো দেখা পালে যে সেলছৰ ভিতৰত নিজে নিজে ধ্বংস হৈ গ'ল ধ্বংস হৈ যোৱাৰ পিছত কি ওলাই আহিলে আৰএনএ ওলাই আহিলে আৰএনএ ওলাই আহি এটা এনজাইমৰ মাজেৰে গ'ল আৰএনএৰ পৰা কি ফৰ্ম হৈ গ'ল সিঙ্গল স্ট্ৰেন ফাৰ্স্ট সিঙ্গল স্ট্ৰেন কি ফৰ্ম হৈ গ'ল ডিএনএ ফৰ্ম হৈ গ'ল সেই ডিএনএডাল নেক্সট আকৌ এটা এনজাইমৰ মাজেৰে গৈ কি ফৰ্ম হৈ যাব এতিয়া ডাবল স্ট্ৰেন দ্যাট ইজ ডাবল হেলিক্স ডিএনএ দ্যাট ইজ ভাইৰাছৰ এটা ডিএনএ ফৰ্ম কৰি দিলে এতিয়া যদি ডিএনএ ফৰ্ম কৰিলে পিছৰ কামখিনিটো একে ডিএনএ বা আৰএনএ হ'ব আৰএনএ বা প্ৰটিন ক্ৰিয়েট হ'ব হ'বনে নাই সো এই যে ৰিভাৰ্স ট্ৰান্সক্ৰিপচন কোনখিনি টাইমত হ'ল যে সিঙ্গল স্ট্ৰেন এমআৰএনএ ডাল সিঙ্গল স্ট্ৰেন ডিএনএ লে আহিল ডিএনএ ডাল ডাবল স্ট্ৰেন ডিএনএ লে হ'ল এই প্ৰসেসটোক কওঁ আমি কি ৰিভাৰ্স ট্ৰান্সক্ৰিপচন ট্ৰান্সক্ৰিপচনত কি হয় ডিএনএ ৰ পৰা আৰএনএ হয় ইয়াত কি হৈছে আৰএনএ ৰ পৰা ডিএনএ হয় তো সেইকাৰণে তাক কওঁ আমি ৰিভাৰ্স ট্ৰান্সক্ৰিপচন At that point, another enzyme that has come in with the virus in the beginning called integrase essentially যেনে এনজাইমে লৈ গুছি গ'ল গৈ আকৌ মই কৈছো না এনজাইমে সবতে হেল্প কৰি থাকে carries it through a nuclear pore into the nucleus of the cell. নিউক্লিয়াছৰ ভিতৰত সোমাই গুছি গ'ল Of the cell, it এইবিলাক কি binds হয় the জেনম হয় chromosome, ঠিক আছে and it basically the integrase enzyme makes a nick in the host DNA and allows এবাৰ তো চোৱা হেলদি জিন এডাল আছিলে ক্ৰোমোজোম এডাল আছিলে জিন নহয় সৰি ক্ৰোমোজোম এডাল আছিলে এই ভাইৰাছৰ ডিএনএ ডাল এনজাইমটো কেৰি কৰি লৈ নিউক্লিয়াছৰ ভিতৰত লৈ গুছি গ'ল লৈ পেলাই কি কৰি দিলে সেই হেলদি ক্ৰোমোজোম ডালত বা ডিএনএ ডালত কাট কৰি কি কৰিলে এফেক্টেড যোনটো ভাইৰাছৰ ডিএনএ আছিল সোমাই দিলে বুজি পালানে কথাটো এইখিনিলৈকে বুজি পাই আছা অথনিৰ পৰা যিমান কৈ আছিলো বুজি পাইছা নাই এতিয়া পাইছা মই জানো লাষ্টত গৈ বুজি পাবা বাট প্ৰথমতে ব্ৰেইনত অলপ সোমাই আছিলো সোমাওক কিবা কিবি সোমাই থাকক এটা দুটা কিবা এটা সোমাওক হ'ল অনলাইন সকলে বুজি আছে এইখিনিলৈকে পাইছো স্যাৰ Yes, sir. ওকে এইখিনিলৈকে হ'ল এতিয়াৰ পৰা যিটো প্ৰসেস হ'ব আগৰ প্ৰসেসটো হ'ব এতিয়া ঠিক আছে ডিএনএ আৰএনএ প্ৰটিন হ'ল এটা সিধা ট্ৰান্সক্ৰিপচন ট্ৰান্সলেশন হ'ব ৰিভাৰ্স ট্ৰান্সক্ৰিপচন ক্লিয়াৰ হৈ গ'ল নে হ'ল এটা for HIV to insert itself into the host chromosome. And that right there is what establishes lifelong infection. Now, RNA polymerase comes along and makes messenger RNA. Those messenger RNAs encode... So, messenger RNA ওলাই গুছি আহিলে বুজি পালানে এইখিনি পাৰ্টটো Now, ভালকে মন কৰিবা RNA polymerase comes along and makes... ডিএনএ পলিমাৰেজে ডিএনএ ৰেপ্লিকেশনত ট্ৰান্সক্ৰিপচনত হেল্প কৰিলে ঠিক আছে নেক্সট কি কৰে আৰএনএ পলিমাৰেজে সেই ডিএনএ ডালৰ পৰা এডাল মেসেঞ্জাৰ আৰএনএ ক্ৰিয়েট কৰিব ভুল কৈছো ডিএনএ ৰ পৰা যেতিয়া আৰএনএ হ'ব ট্ৰান্সক্ৰিপচন হয় নাই হয় এটা ট্ৰান্সক্ৰিপচনত কি হ'ব সিঙ্গল স্ট্ৰেন্ড ডিএনএ ফৰ্ম কৰিব লাগিব তাত কি আহি যায় আৰএনএ পলিমাৰেজ আহিব ঠিক আছে আৰএনএ পলিমাৰেজে এডাল সিঙ্গল স্ট্ৰেন্ড এমআৰএনএ ফৰ্ম কৰিব আৰু সেই এমআৰএনএ ডাল ইয়াত থাকি নাযায় ইয়াৰ পৰা বাহিৰলৈ গুছি যাব ঠিক আছে ইয়াৰ যোনখিনি বেয়া গুণ আছিলে ভাইৰাছৰ যোনখিনি বেয়া গুণ আছিলে সেইখিনি লৈ গুছি গ'ল নাই মেসেঞ্জাৰ আৰএনএ মেসেঞ্জাৰ আৰএনএ ওয়াৰ্ডটোতে বুজি পাইছা নাই ইনফৰ মেসেঞ্জাৰৰ যোনটো এই ডিএনএ পাৰ্টটো যোনটো বেয়া গুণ আছে সেইটো কেৰি কৰিলে কি কৰিলে গুছি গ'ল বাহিৰলৈ উলিয়াই লৈ গুছি গ'ল বুজি পালা বাহিৰলৈ উলিয়াই গৈ ক'ত দিব গোটেই বডিত দিব গ'লে নাই গোটেই বডি দিব নাই ভাইৰাছে এটা সেলত এফেক্ট কৰিলে বাট মেসেঞ্জাৰ আৰএনএটো এবাৰ এডাল হে ওলাব জানো বাৰে বাৰে ওলাই গৈ থাকিব
বাৰে বাৰে সেই ইনফৰমেশ্যনটো লৈ গুচি গৈ আছে, জিনৰ সেই ইনফৰমেশ্যনটো লৈ গুচি গৈ আছে, গৈ গৈ কি কৰিব, হেল্ডি চেলবিলাকে কি কৰি থাকিব, এটেক কৰি থাকিব। বুজিলা? এতিয়া চোৱা, এইখিনিত RNA পলিমাৰেজে এবাৰ কাম কৰাৰ পিছতে এডাল RNA ওলাই গুচি যাব। Messenger RNA. Those messenger RNAs encode for different viral proteins. They end up associating with ribosomes at the surface of the সাইটোপ্লাজমৰ ৰাইবোজমলৈ গুচি আহিলে। And here's a piece of mRNA that's making envelope protein, which is directly produced into the endoplasmic reticulum. And it's shuttled then through the endoplasmic reticulum and taken to the cell surface, where at the cell surface, it becomes embedded in the cellular membrane. And at this point, এই যে আমাৰ ক্যাপচিড বিলাক যে আছিল যে এই থৈ গুচি আহিছিল, লাষ্টত আহি ক্যাপচিডত লগ লাগিলে দেখিছানে? যোনটো সেল ৱালত ৰৈ গৈছিলে তাত লগ লাগিলেহি। আৰু আহিব, ৰাইবোজমটোৰ মাজৰে গুচি যাব, আকৌ এটা প্ৰটিন ক্ৰিয়েট হ'ব, সেইটো আহি আকৌ ক্যাপচিডত লাগিবহি। So here are additional viral proteins being made, which are going to be used to make up the key components that the virus ultimately is going to need. These are transported again to the cell surface, to the area where these envelope proteins are, and a strand of RNA as well as some of the enzymes are part of that complex. And দুডাল RNA সোমাইছিল মাত্ৰ। This then buds off at the cell surface at this এইটো point, এটা ফুল but it's still not a mature capable এটা because ভাইৰেল সেল বনি গ'ল, য'ত দেখিছা লাখ লাখ DNA ফৰ্ম হৈ গ'ল, সৰি লাখ লাখ প্ৰটিন ফৰ্ম হৈ গ'ল। এই প্ৰটিন বিলাকে সবতে এফেক্ট কৰিবগৈ, কৰিব নে নাই? দেখিছা? Structures that make up the final virion, and now you have a mature infectious virion that can এটা go on সোমাইছিলে now কিমান to বিলাক ফৰ্ম হৈ infect গ'ল other চোৱা। cells. কাৰণ সেই এফেক্টেড RNA গৈ পেলাই DNA সোমাই গ'ল কাৰণে নাই, সি বাৰে বাৰে মেছেঞ্জাৰ RNA মেছেজ পঠাই আছে, এইখিনি কৰ এইখিনি কৰ এইখিনি কৰ, বাৰে বাৰে এনজাইম ক্ৰিয়েট হৈ আছে, হৈ হৈ বাৰে বাৰে এটা ডাঙৰ ডাঙৰ কি হৈ গ'ল, ভাইৰেল সেল ফৰ্ম হৈ গৈ গৈ গোটেই বডিটোক কি কৰি দিবগৈ, এফেক্ট কৰি দিবগৈ। সো এইটোৱে প্ৰচেছ আছিল চেন্ট্ৰেল ল অফ জেনেটিক্স। বুজিলা? এতিয়া বুজি পালাগৈ নাই? ইমান টান প্ৰচেছ নহয়, ৱৰ্ড কিছুমান আছিলে সেইবিলাকে মাথা ঘূৰাইছিলে তোমালোকৰ। ট্ৰান্সক্ৰিপশ্যন, ট্ৰান্সলেশ্যন, প্ৰটিন, ডাবল হেলেক্স, সিংগল হেলেক্স, RNA, এইবিলাক কি কৈ আছে ছাৰে? এতিয়া বুজি পালানে? পালা? চিম্পল হ'ল? অনলাইনৰ সকলে বুজি পালা? বুজি পাইছানে নাই? ভইচ নাই যোৱা নেকি অনলাইনত? স্যার আহি আছে, বুজি পাই আছো। ওকে, সো আজি আৰু এক্সট্ৰা একো পঢ়াই নিদিওঁ। প্ৰথম দিনাখনে ইমান ব্ৰেইনটো গৰম কৰিলে, কাইলৈৰ পৰা কোনে ক্লাছেই নকৰিব। ঠিক আছে, এই বাদ দিয়া, সেই 2-5 নম্বৰ কি হয় যায় যাওক, গৰম কৰিব নাযাওঁ ব্ৰেইনটো। বাট সাৱধান, ইয়াৰ পৰা 2 নম্বৰ 5 নম্বৰ নাহে। ইয়াৰ পৰা মই কালি দেখাইছিলো নহয় কিমান মাৰ্কছ আহে, 10-12টা কুৱেশ্যন আহি যায় কিন্তু। তো যি অকমান বুজি পা পৰীক্ষাত গৈ এলিমিনেট কৰিব পাৰিবা। ইয়াৰ পৰাতো এটা কথাটো বুজি পালা যে বডিৰ চেন্ট্ৰেল ল অফ জেনেটিক্সটো হয় কি? কি হয়? যে DNA ইনফৰমেশ্যন মেছেঞ্জাৰ RNA কেৰি কৰিলে গুচি যায়, মেছেঞ্জাৰ RNA ৰাইবোজমৰ মাজেৰে পাছ হৈ এটা প্ৰটিন ফৰ্ম কৰে, সেই প্ৰটিনটোক জেনেৰেলি আমি হেল্পাৰ বুলিও ক'ব পাৰোঁ। চিম্পলকৈ ভাবি থৈ দিয়া, এটা হেল্পাৰ এনজাইম হয়, সেই এনজাইমটোৱে বডিৰ যিকোনো কাম কৰাত হেল্প কৰে। এতিয়া যদি সেই DNA-ডাল এফেক্টেড হয়, সেই DNA-ডাল কি হয়? এফেক্টেড হয় ওকে, ৰিভিজন কৰিব, ক্লিয়াৰ হৈ যাব। সেই DNA-ডাল যদি এফেক্টেড হয়, তেন্তে বাৰে বাৰে তাৰ পৰা মেছেঞ্জাৰ RNA আহি থাকিব, বাৰে বাৰে সি প্ৰটিন ফৰ্ম কৰি থাকিব। তেনেকে গোটেই বডিটোত যিমান এনজাইম আছিলে, কাৰণ ৰাইবোজমৰ কাম এটাই, যিমান মেছেঞ্জাৰ RNA আহিব সি সিমান এমিনো এচিড ফৰ্ম কৰিব, মানে সিমান এনজাইম ক্ৰিয়েট কৰিব। আৰু এনজাইমবোৰে ভাল আহিছে নে বেয়া আহিছে সেইটো বুজি নাপায়, তাৰ কাম কি? বডিত সহায় কৰি থাকা। এতিয়া যিমান এনজাইম ক্ৰিয়েট হ'ব, সি বডিত ৰাইবোজমে যিমান এনজাইম ক্ৰিয়েট কৰিব, বডিৰ চব পাৰ্টতে গুচি গৈ থাকিব নাই? থাকিব। আল্টিমেটলি কি গৈ থাকিল? সেই ভাইৰাছৰ এফেক্টেড ইনফৰমেশ্যন খিনি গৈ থাকিল নাই? DNA-ৰ পৰা গৈ থাকিল।
তো তেনেকে আমাৰ গোটেই বডিটো কি কৰি ল'ব আৱৰি ল'ব আৰু তেনেকে আমি ভাইৰেল ইনফেকশ্যনত পৰো প্ৰথমতে অকমান কাহ হয় তাৰপিছত বহুত কাহ হৈ যায় গৈ যায় প্ৰথমতে ভাইৰাছটোৱে ধৰি লওক এটা মেছেঞ্জাৰ আনে এটা এমিনো এচিড ক্ৰিয়েট কৰিলে সি আহি অকমান কাম কৰিলে নেক্সট বাৰে বাৰে বডিৰ চেলত সেইটো ৰেপ্লিকেট হৈ গৈ বাৰে বাৰে মেছেঞ্জাৰ আনি আছে নে আনি গোটেই বডিটো কি কৰি লয় কবজা কৰি লয় বুজি পালা তো সেই প্ৰচেছটোত আমি কি হৈ যাওঁ এফেক্টেড হৈ যাওঁ সো মেইন মটিভটো বুজি পালা গৈ নাই পালা সো যদি গোটেইখিনি কষ্টও পাইছা খালি এটা কথা মনত ৰাখিবা ট্ৰান্সক্ৰিপশ্যন ট্ৰান্সলেশ্যন ৰেপ্লিকেশ্যন ডিএনএ পলিমাৰেজ আৰএনএ পলিমাৰেজ আৰু এই ভিজুৱেলাইজ যিটো কৰিলা সেইটো ব্ৰেইনত অকণমান মনত ৰাখিবা সেইটো এইটো কাৰণে মনত ৰাখিবা কেতিয়াবা সুধি দিয়ে ট্ৰান্সক্ৰিপশ্যন ক'ত হৈছে ট্ৰান্সলেশ্যন ক'ত হৈছে এই ট্ৰান্সক্ৰিপশ্যন ক'ত হৈছিলে মেছেঞ্জাৰ আৰএনএডাল ক'ৰ পৰা ওলাই আহিছিলে নিউক্লিয়াছৰ পৰা ওলাই আহিছিল নাই সৰু যে এডাল ষ্ট্ৰেন যে ওলাই গুচি আহিছিল নে আহিছিলে চ' ট্ৰান্সক্ৰিপশ্যন ক'ৰ পৰা হ'ল নিউক্লিয়াছৰ ভিতৰৰ পৰা হ'ল সেই মেছেঞ্জাৰ আৰএনএডাল আহি পেলাই কাৰ মাজেৰে গৈছিলে ৰাইবজমৰ মাজেৰে গৈছিল নাই ৰাইবজম ক'ত থাকে সাইটোপ্লাজমত থাকে দ্যাট মিন্স এই ট্ৰান্সলেশ্যন ক'ত হ'ব এতিয়া নিউক্লিয়াছৰ বাহিৰত হ'ব ৰিভাৰ্স ট্ৰান্সক্ৰিপশ্যন ক'ত হৈছিলে ভাইৰাছটো আহিলে আহি আৰএনএ সোমাল আৰএনএ পৰা এডাল ডিএনএ ষ্ট্ৰেন ক'ত ফৰ্ম হৈছিলে নিউক্লিয়াছৰ ভিতৰত নে সাইটোপ্লাজমত বাহিৰত ফৰ্ম হৈছিলে ভিজুৱেলাইজ কৰা ব্ৰেইন মনত পেলোৱা নিউক্লিয়াছৰ ভিতৰত নোসোমোৱা আগতে সি সিংগল ষ্টেট ডিএনএ ফৰ্ম হৈছিলে সিংগল ষ্টেট ডিএনএ পৰা আকৌ এনজাইমৰ মাজেৰে গৈ ডাবল ষ্টেট ডিএনএ ফৰ্ম হৈছিলে সেই ডাবল ষ্টেট ডিএনএডাল কি কৰিলে এটা এনজাইমে কি কৰিলে লৈ গৈ নিউক্লিয়াছৰ ভিতৰত গৈ এডাল হেলদি ক্ৰম'জমত কি কৰিলে কাট কৰি তাক লগাই দিয়াৰ পিছত তাক আকৌ এটা এনজাইমে আহি মেছেঞ্জাৰ আৰএনএডাল ক্ৰিয়েট কৰিলে সেইডাল আকৌ বাহিৰলৈ ওলাই গুচি আহিল ঠিক আছে একবাৰ আকৌ চাই লওঁ ভিডিঅ'টো প্ৰথমৰ পৰা মন দি চাবা So this is HIV. It's a typical retrovirus, meaning that it has an outer envelope, and in the center, it has 2 copies of RNA, as well as an enzyme here in blue that's reverse transcriptase, which will ultimately turn that RNA into DNA. The virus itself, with this outer envelope protein, actually directly infects T helper cells. The way that it does this is that as it comes up to the cell surface, it uses receptors that are on T helper cells and exclusive to T helper cells, which are CD4 molecule, which really defines T helper cells. It's a surface receptor that binds to the envelope protein. That causes a conformational change and allows a second receptor to grab hold of the envelope. This is the chemokine co-receptor. It's also called CCR5, and we'll talk about that more. What happens now is that the stalk of the envelope protein pierces through from the virus into the host cell and starts to draw the cell membrane and the viral membrane together. And what ultimately happens is fusion of এই পাৰ্টটো ইমান মন দিব and নালাগে the কি হৈ আছে biogenetic material. খালি ট্ৰান্সক্ৰিপশ্যন is প্ৰচেছটো injected চাবা ৰিভাৰ্স essentially ট্ৰান্সক্ৰিপশ্যন into চাবা the cell, ট্ৰান্সলেশ্যনৰ and প্ৰচেছখিনি envelope চাবা protein is left at the cell ঠিক আছে surface. এতিয়া চোৱা আহি গ'ল আউটাৰ চাৰ্ফেচত নিজে নিজে ধ্বংস হৈ গ'ল ইয়াৰ পৰা কি ওলাই যাব আৰএনএ ওলাই গুচি যাব এডাল কাৰ আৰএনএ হয় ভাইৰাছৰ আৰএনএ হয় এতিয়া চোন আৰএনএডাল নিউক্লিয়াছৰ ভিতৰত সোমাল নে বাহিৰতে আছে বাহিৰতে আছে সেইটো সাইটোপ্লাজমতে আছে নে নাই আছে এনজাইমডালৰ মাজেৰে গৈ এডাল সিংগল ষ্ট্ৰেণ্ড ডিএনএ ফৰ্ম কৰিব এতিয়া While it does that, it makes some random errors, which is characteristic of reverse transcriptase. It has very poor proofreading activity. That single-stranded DNA now is again reverse transcribed into a double-stranded DNA. At that point, বুজি পালা another সাইটোপ্লাজমৰ enzyme কথাটো কিয় that has কৈছিলো come in with the virus এতিয়াহে called এনজাইমটোৱে integrase essentially লৈ grabs গুচি hold যাবগৈ of that double-stranded DNA and carries it through a nuclear pore into the nucleus of the এতিয়া cell. নিউক্লিয়াছৰ ভিতৰত সোমাল Within the nucleus of the cell, it finds the host chromosome, and it basically, the integrase enzyme makes a nick in the host DNA and allows for HIV to insert itself into the host chromosome.
And that right there is what establishes lifelong infection. The RNA polymerase আহিব। comes along and makes messenger RNA. এটা সব লৈ গুচি গ'ল Those messenger Huh? RNAs encode for different viral proteins. They end up associating with ribosomes at the surface of the rough endoplasmic reticulum. And here's a piece of mRNA that's making envelope protein, which is directly produced into the endoplasmic reticulum. And it's shuttled then through the endoplasmic reticulum and taken to the cell surface, where at the cell surface, it becomes embedded in the cellular membrane. And at this point, coalescing with other envelope proteins that have been produced, you have this cluster of envelope proteins now on the surface of this infected cell. At the same time, there are other messenger RNAs that are being produced that allow for translation of other viral proteins. So here are additional viral proteins being made, which are going to be used to make up the key components that the virus ultimately is going to need. These are transported again to the cell surface, to the area where these envelope proteins are, and a strand of RNA as well as some of the enzymes numbers are of part of that viral cell complex. form হৈ গ'ল দেখি গম পালা লাষ্টত গৈ This then buds off at the cell Okay. surface at this point, but it's still not a mature virion because the polyprotein chain needs to still be digested into its component parts. That's done by an enzyme called protease. Protease breaks up those polyprotein chains and ultimately allows for them to coalesce and form the mature structures that make up the final virion. And now you have a mature infectious virion that can go on now to infect other cells. Once that happens now, the cell can produce tons of viruses, and this is really what then keeps the whole process going.